প্ৰথমে চাওক এই দৃশ্য মমৰ পোহৰত হাস্পাতালত এয়া কি চলিছে আপুনি শুনি আচৰিত হ'ব অসমৰ উন্নত স্বাস্থ্য ব্যৱস্থাৰ আধুনিক চিকিৎসা বিজ্ঞানত চলিছে মমৰ পোহৰত এই ঘটনা মৈৰাবাৰী FRU হাস্পাতালখনত নাই জেনেৰেটৰৰ ব্যৱস্থা বিদ্যুৎ ব্যাহত মমৰ পোহৰতে চলে চিকিৎসক মুস্তাফাইজুৰ ৰহমানে মম আৰু টৰ্চ লাইটৰ পোহৰতে চলাইছে চিকিৎসা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আপোনাৰ স্বাস্থ্য বিভাগ কেনেদৰে চলিছে আপুনি খবৰ লৈছেনে প্ৰায় 2.5 লাখ জনসংখ্যাৰ মাজত একমাত্ৰ চিকিৎসা কেন্দ্ৰ মৈৰাবাৰী FRUত বিগত 6 মাহ ধৰি বিকল জেনেৰেটৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৰাইজে বাৰম্বাৰ জিলা যুটীয়া সঞ্চালকক অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত নহল জেনেৰেটৰৰ ব্যৱস্থা এন্ধাৰত মমবাতি জ্বলাই ডক্টৰ চিকিৎসা কৰিব লগা হৈছে ই এটা গৌৰৱৰ যোগ্য গতিকে এই ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিন্তু ব্যৰ্থ হৈছে এই ক্ষেত্ৰত কাৰণ আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিচিনা এখন জেগাত যদি ৰাতি মমবাতি জ্বলাই যদি চিকিৎসকে চিকিৎসা কৰিব লগা হয় ইয়াতকৈ আৰু লজ্জাজনক কি অৱস্থা থাকিব উল্লেখনীয় যে ঊৰ্ধ্বতম কৰ্তৃপক্ষ আহিলে চিকিৎসালয়খন সজাই পৰাই তোলে কিন্তু বাস্তৱত এনে ছবিহে দেখিবলৈ পোৱা যায় অভিযোগ জনতাৰ উপৰোক্ত বিষয়াসকল আহিছিল জইণ্ট ডাইৰেক্টৰ কোনোবা আহিছিল আহোতে কিন্তু জাকত জিলিকা কৰিছিল মাত্ৰ এদিনৰ কাৰণে দেখাবলৈ যেন মৰিয়াবাৰী এখন উন্নত ইয়াত উন্নত মানৰ চিকিৎসা হয় কিন্তু তাৰ ফলস্বৰূপ কিন্তু আজি ওলাই গ'ল এই দৃশ্য সংবাদ মাধ্যমত দেখাৰ পাছত স্বাস্থ্যমন্ত্ৰী মহোদয় কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৰিপৰ্ট প্ৰাগ নিউজ